Hello বন্ধুসকল মোৰ নাম নজৰুল আপোনাৰ চাই আছে নজৰুল এমটি টেকনিক্যাল চেনেলত সো প্ৰিয় বন্ধুসকল ফাইনালি মিছন বসুন্ধৰা যেটো ওয়েবসাইট এটো ফাইনালি আহি গৈছে ওয়েবসাইটটো লঞ্চ হৈ গৈছে ফাইনালি আহি গৈছে ইয়াৰ পৰা আপুনি কেনেকৈ এপ্লাই কৰিবলৈ কোড যাব লাগিব মই ডিটেইলছ আপোনালোকৰ আগত ডিসকাস কৰিম সো আপোনালোকে যদি মোৰ চেনেলত নতুনকৈ ভিজিট কৰিছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো ক্লিক কৰি দিব যাতে মই ভিডিওবিলাক আপলোড কৰিলে আপোনালোকে আগতীয়াকৈ নোটিফিকেশনটো পাই যায় কিয়নো এনেকুৱা ধৰণৰ ভিডিও মই লৈ আনি থাকো সো বলক আজিৰ ভিডিওটো আৰম্ভ কৰোঁ Someone নিশ্চয় গম পাইছে মিছন বসুন্ধৰা আজি লঞ্চ হোৱাৰ ডেট আছিলে আজি অফিশিয়ালি আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া লঞ্চ কৰিছে কলাক্ষেত্ৰত যাই কিনে অফিশিয়ালি লঞ্চ হৈ গৈছে I mean 30 or 40 minutes before আগতে লঞ্চ হৈছে ইয়াতে ওয়েবসাইটটো আহি গৈছে ওয়েবসাইটৰ লিংকটো মই ভিডিওটো ডেসক্ৰিপচনত দি দিম তাৰ পৰা আপুনি ডাইৰেক্টলি লিংকটোত কপি কৰিলে এটো পেজত আহি যাব সো ইয়াতে আপুনি চাব পাৰে মিছন বসুন্ধৰা এটো হোম পেজ হয় ইয়াৰ পৰা আপুনি নটা সাৰ্ভিস আপ কৈছিলে জাগতে নটা সাৰ্ভিসৰ ভিতৰত আপুনি যিকোনো এটা সাৰ্ভিস চুজ কৰি কিনে এপ্লাই কৰিব পাৰে যি আপোনাৰ কি সাৰ্ভিস আছে মই ডিটেইলছ আপোনালোকৰ লগত ডিসকাস কৰিছো তো ইয়াতে চাব পাৰে এপ্লিকেশন commences from 2nd October পৰা আৰম্ভ কৰি 30 নৱেম্বৰ লৈকে থাকিব ডেলিভাৰী অফ সাৰ্ভিসেস বাই 10th May সাৰ্ভিস 10th May ডেলিভাৰী হেৰি হ'ব সো ইয়াৰ এটো নতুন ওয়েবসাইট হয় এটো সাৰ্ভিসটো লিস্ট অফ সাৰ্ভিসেস ইয়াত আহি গৈছে আপনি চাব পারেন লিস্ট অফ সার্ভিসেস কি সার্ভিস আছে আমার নটা সার্ভিস আছে নটা সার্ভিসৰ কি সার্ভিস আছে মই এইকেটা সার্ভিস আছে মিউটেশন বাই রাইট অফ ইনহেৰিটেন্স ইয়াৰ আপুনি অলৰেডি গম পায় যে ইয়াৰ অসমীয়া কি হ'ব উত্তৰাধিকাৰ সূত্ৰে নামজাৰি ইয়াৰ আৰু আসলে মিউটেশন আফটাৰ ডেট ৰেজিষ্ট্ৰেচন দলিল সূত্ৰে নামজাৰি আৰু পাৰ্টিশন ফৰ আনডিসপুটেড কেसेस বিবাদমুক্ত বাটোৱাৰা ইয়াৰ পিছত classification of agriculture and land and non-agricultural land less than 1 বিঘা যিসকলৰ মাটি চাটি নাই সেইবিলাকৰ এগ্ৰিকালচাৰৰ হেত 1 বিঘা হেৰি দিছে আৰু allotment certificate আছে allotment যেটো হয় হেতু সাৰ্টিফিকেটৰ ওপৰত হে দিছে যে আবণ্টিত মাটিৰ পাট্টাকৰণ আৰু আছে conversion from annual patta and periodic patta একচুয়ালি পাট্টাৰ মেধি পাট্টাকৰণ এটো কৈছে আৰু is taking out of name from patta ইয়াতে আপোনাৰ ৰাজহ নথিৰ পৰা দখল এটো কৈছে আৰু মোবাইল নাম্বাৰ আপডেটৰ মোবাইল নাম্বাৰ আপুনি আপডেট কৰিব বিচাৰিলে মোবাইল নাম্বাৰ আপডেট কৰিব পাৰিব নাম কাৰেকচন আছে এৰিয়া কাৰেকচন সো ইয়াতে কি ডকুমেন্টস লাগিব মই কৈ আছো অলৰেডি আপোনাৰ মিউটেশন বাই ৰাইট অফ ইনহেৰিটেন্স উত্তৰাধিকাৰ সূত্ৰে নামজাৰি কি ডকুমেন্টস লাগিব মই ডিটেইলছ আপোনালোকক কৈ আছো ইয়াতে আপোনাৰ সাৰ্ভিস গাইডলাইনছত যদি চাও মিউটেশন means registration of the name of person the record of right of sovereignty the ownership is transferred from the recorded land owner to the legal heir through inheritance the mutation of right inheritance shall be flow the provision under section 53A 1 ALRR 186 number user fees for the services ইয়াতে আপনার ভিউ অলত ক্লিক কৰিলে ভিউ অলটো হৈ যাব আপনার ইয়াতে চাওক ভিউ অলত ক্লিক কৰিছো ইয়া ছবি ফৰ সাৰ্ভিসেস আন্ডাৰ বসুন্ধৰা পোৰ্টেল mutation of right inheritance step for applying select the service of click apply now enter mobile number and OTP the process next মানে এটো কেনেকৈ কি এপ্লাই কৰিব লাগে হেতু কৈছে এটো পিছত কৈ আছো মই আগতে মই কি ডকুমেন্টস হেতু মই কৈ আছো সো এইখিনি হল সার্ভিস মিউটেশনৰ সার্ভিস হয় কি হয় এটো কৈছে আৰু কেনেকৈ এপ্লাই কৰিব লাগে ভিউ অলত ক্লিক কৰিলে কেনেকৈ এপ্লাই কৰিব লাগে ডিটেইলছ দিয়া আছে তো ৰাইট সাইডত আপোনাক চাব পাৰে ডকুমেন্ট ৰিকুৱেট কি আছে ফাৰ্স্টত আপোনাৰ ডেথ সাৰ্টিফিকেট লাগিব যদি আপুনি উত্তৰাধিকাৰৰ সূত্ৰে নামজাৰি কৰিব বিচাৰে mutation by right of inheritance যদি কৰিব বিচাৰে অনলাইনত সো আপোনাৰ ফার্স্ট লাগিব ডেথ সার্টিফিকেট তাৰ পিছত লাগিব নেক্সট অফ কিন সার্টিফিকেট ফৰ সার্টিফিকেট ফ্ৰম গাঁও প্ৰধান or from ward member executive officer in case town or probate from court in case of will or relationship affidavit so 3 number sao
consequent of other next of kin opting out of mutation if any. So এই তিনটা আপনি চাব পাৰে, এই তিনটা ডকুমেন্টস আপোনালোকে প্ৰিপেয়াৰ কৰি কিনেহে এপ্লাই কৰিব। কাৰণ এপ্লাই যেতিয়া ক্লিক কৰিম, ক্লিক কৰাৰ পিছত মোবাইল নাম্বাৰ দি OTP কৰি কিনে ৰেজিষ্ট্ৰেশ্যনৰ হেৰিটো আহি যাব। তাৰপিছত আপোনালোকে যেতিয়া ডকুমেন্টস আপলোড কৰিব, এইকেইটা ডকুমেন্টস আপলোড কৰিব লাগিব। চ' এইকেইটা ডকুমেন্টস আপুনি প্ৰিপেয়াৰ কৰিহে এপ্লাই কৰিব। চ' মই এইটো বুজিলে আপোনালোকে নিশ্চয় মিউটেশ্যন বাই ৰাইট ইনহেৰিটেন্স আপোনালোকে নিশ্চয় বুজি পাইছে। কি ডকুমেন্টস লাগে সেইটো কৈ দিলোঁ, আৰু কি সাৰ্ভিস আছে সেইটো কৈ দিলোঁ মই। আৰু ভিউ অলপ কি কৰিলে ক্লিক কৰিলে কেনেকুৱা ক'ত এপ্লাই কৰিব লাগে ডিটেইলছ আহি যাব। আৰু এপ্লাই নাওত যদি ক্লিক কৰোঁ, এপ্লাই নাওত ক্লিক কৰিলে সাপোজ মই এপ্লাই নাওত ক্লিক কৰিলোঁ, ইয়াতে আপোনাৰ মই যেহেতু অলৰেডি মোবাইল নাম্বাৰ দি ৰেজিষ্টাৰ কৰিছোঁ, সেইকাৰণে মোবাইল নাম্বাৰটো হেৰি অহা নাই। আপুনি যেতিয়া ক্লিক কৰিব আপোনাৰ মোবাইল নাম্বাৰটো মাৰি কিনে ৰেজিষ্টাৰ কৰিব লাগিব। চ' এনেকৈ আহি যাব লেণ্ড ডিটেইলছ। চ' এইটো ফাৰ্ষ্ট পেজ আহি গ'ল। চ' এপ্লাই নাও যদি ক্লিক কৰোঁ, আপোনাৰ মোবাইল নাম্বাৰটো ক্লিক কৰি কিনে OTP মাৰি কিনে এইটো আহি যাব মিউটেশ্যন বাই ৰাইট ইনহেৰিটেন্স। লেণ্ড ডিটেইলছ আপোনাৰ যিটো লেণ্ড ডিটেইলছ ইয়াতে ডিটেইলছ দিব লাগিব। যেনেকৈ আপুনি যোনটো ডিষ্ট্ৰিক্ট সেইটো ডিষ্ট্ৰিক্টটো চুজ কৰিব। ডিষ্ট্ৰিক্টটো চুজ কৰাৰ লগে লগে আপোনাৰ চইচ অফ চাৰ্কল যেনেকৈ কৰিলে আপোনাৰ যোনটো চাৰ্কল সেইটো চাৰ্কলত এনেকৈ ডাইৰেক্টলি ক্লিক কৰি দিব। আপোনাৰ যিটো হেৰি এইটো ক্লিক কৰি দিব বিশ্বনাথ চাৰিআলি। চ' ইয়াতে এনেকৈ দিব লেণ্ড ডিটেইলছটো দি দিব, আৰু ৰুৰেল আৰবেনত অট'মেটিকলি ক্লিক হৈ যাব। ইয়াতে আপোনাৰ চিলেক্ট ভিলেজ, কোনটো ভিলেজ হয় ভিলেজটো চিলেক্ট কৰি দিব। চিলেক্ট কৰাৰ পিছত আপোনালোকে ইয়াতে আপোনাৰ চইচ ডাক নাম্বাৰটো ইয়াতে ডাক নাম্বাৰটো চিম্পলি টাইপ কৰিব লাগিব। টাইপ কৰি পেলাই নেক্সটত ক্লিক কৰি দিব। নেক্সটত ক্লিক কৰি দি এপ্লিকেশ্যন ডিটেইলছত আহি যাব। এপ্লিকেশ্যন ডিটেইলছত ফিল আপ কৰাৰ পিছত ডকুমেণ্টছ যিবিলাক তিনিটা ডকুমেণ্টছ ক'লোঁ, তিনিটা ডকুমেণ্টছ লাগিব, সেই তিনিটা ডকুমেণ্টছ আপলোড কৰিব লাগিব আৰু ৰিভিউ এণ্ড ছাবমিট। তাৰপিছত ফাইনেল ছাবমিশ্যন হৈ যাব। ইয়াৰ পিছত আপোনাৰ কোনো ধৰণৰ ফিজ বা কোনো ধৰণৰ হেৰি নালাগে, আপুনি ডাইৰেক্টলি ছাবমিট হৈ যাব। আৰু এটা এপ্লিকেশ্যন নাম্বাৰ পাব, সেইটো নাম্বাৰে দি কিনে আপুনি ষ্টেটাছ জানিব পাৰে। যেনেকৈ ইয়াতে হোমত গৈ আছোঁ, মই হোমত যাই আছোঁ। আপোনাৰ যিটো ছাবমিট কৰাৰ পিছত ষ্টেটাছ জানিব যদি খোজে, ইয়াতে ট্ৰেক এপ্লিকেশ্যন ষ্টেটাছ ইয়াতে ক্লিক কৰি কিনে ইয়াতে যদি মই ক্লিক কৰোঁ ইণ্টাৰ এপ্লিকেশ্যন ID, ইয়াতে আপোনাৰ এপ্লাই কৰাৰ পিছত ID নাম্বাৰটো মাৰিলে আপোনাৰ এপ্লিকেশ্যনটো কিমান দূৰ আগবাঢ়িছে, কি হৈ আছে চব আহি যাব। চ' ফাৰ্ষ্টত হৈ গ'ল মিউটেশ্যন বাই ৰাইট ইনহেৰিটেন্স কেনেকৈ এপ্লাই কৰিব লাগে, মই ডিটেইলছ আপোনালোকৰ আগত ক'লোঁ। মই নেক্সট মই অন দ্য স্পটত মই এপ্লাই কৰি দেখুৱাই দিম, সেইটো টেনশ্যন ল'ব নালাগে। চ' এতিয়া মই জাষ্ট ৱেবছাইটটো লঞ্চ হৈছে, জাষ্ট খুলিছে ৱেবছাইটটো। মই এতিয়া কি ছাৰ্ভিচ আছে সেইটো ওপৰকৈ মই দেখাই দি আছোঁ জাষ্ট। চ' মিউটেশ্যন আফটাৰ ডেট ৰেজিষ্ট্ৰেশ্যন, ইয়াৰ পিছত মিউটেশ্যন আফটাৰ ডেট ৰেজিষ্ট্ৰেশ্যন দলিল সূত্ৰে নামজাৰি, ইয়াতে আপোনাৰ যদি ক্লিক কৰি দিওঁ, মই ক্লিক কৰাৰ পিছত চেম ছাৰ্ভিচ গাইডলাইনছ আহি যাব। ছাৰ্ভিচ গাইডলাইনত আছে দ্য প্ৰচেছ অফ ৰেকৰ্ডিং দ্য চেঞ্জ ট্ৰেন্সফাৰ ইন দ্য টাইটেল অফ ওনাৰশ্বিপ after the property has been transferred or sold, or on mutation the name of the new owner is recorded and land revenue charged from the rightful owner, no user fees for the services. ইয়াতে ফিজ নালাগে সেইটো কৈছে আৰু। চ' ইয়াতে ক্লিক কৰিলে অল ডিটেইলছ আহি যাব আপোনাৰ কেনেকৈ এপ্লাই কৰিব লাগে। চ' ইয়াতে নিশ্চয় গম পাইছে মিউটেশ্যন আফটাৰ ডেট ৰেজিষ্ট্ৰেশ্যন মানে দলিল সূত্ৰে নামজাৰি আপুনি যদি কৰিব বিচাৰে ডকুমেণ্টছ লাগিব দুটা, ডিড কপি আৰু NOC কপি। এই দুটা কপি কেনেকৈ কি হয় মোৰ চেনেলত দিয়া আছে। ডিড কপিৰ বিষয়ে মই অলৰেডি ভিডিঅ' বনাইছোঁ, NOCৰ বিষয়ে মই ভিডিঅ' বনাইছোঁ, সেইবিলাক চাই ল'ব। এইকেইটা দুটা ডকুমেণ্টছ আপুনি ৰেডি কৰি তাৰপিছতহে এপ্লাই কৰি দিব। চ' মিউটেশ্যন আফটাৰ ৰেজিষ্ট্ৰেশ্যন হৈ গ'ল। ইয়াৰ পিছত মই যাম পাৰ্টিশ্যন ফৰ আনডিছপুটেড কেছেছ। ইয়াতে চাব পাৰে পাৰ্টিশ্যন মিউটেশ্যন আফটাৰ ৰেজিষ্ট্ৰেশ্যন হৈ গ'ল। 3 নম্বৰত আছে বিবাদমুক্ত বাটোৱাৰাত আছে পাৰ্টিশ্যন ফৰ আনডিছপুটেড কেছেছ আছে। ইয়াতে আপোনাৰ ছাৰ্ভিচ গাইডলাইনছত আছে
Partition means division of revenue paying state in two or more such states is separately liable for revenue state. Every recorded proprietor land owner in actual possession the interest in respect of which he desire partition apply for partition. Fees নালাগে বুলি কৈছে no is a fees for the services. ইয়াতে অকল জবানবন্দীটো লাগিব জবানবন্দী হলে আপুনি এইটো জাস্ট আপুনি পাৰ্টিশন ফৰ আনডিসপুটেড কেसेस আপুনি জবানবন্দী কপি লাগিব আৰু একো নালাগে জবানবন্দী থাকিলে আপুনি এইটো এপ্লাই কৰিব পাৰিব কিবা যদি আপোনাৰ বিবাদমুক্ত কিবা হেৰি মাটিৰ কিবা বিবাদমুক্ত থাকে বটুৱাৰা সো এইটো এপ্লাই কৰিব পাৰে ইয়াত বেছি ডকুমেন্টছ নালাগে আপুনি জবানবন্দী কপিটো হলে হৈ যাব So it will go partition for undisputed cases. বিবাদমুক্ত বটোৱাৰা গ'ল ইয়াৰ পিছত আছে reclassification of agricultural land to the non-agricultural land less than 1 বিঘা ইয়াতে যদি মই ক্লিক কৰোঁ ইয়াতে আপুনি চাব পাৰে service guideline আছে if the uses of land is changed the class land record the change from the existing to new land class. These services for the classification of agriculture land to the non-agriculture purposes. If he land area is below the 1 biga and its use is restricted to construction of one's own dwelling house. সেইটো কৈছে so ইয়াতে আপোনাৰ ডকুমেন্টস ভেৰিফিকেটৰ দৰকাৰ হ'ব আপ টু ডেট এন্ড ল্যান্ড ৰেভিনিউ ৰিসিপ্ট ল্যান্ড ৰেভিনিউ খাজনাটো লাগিব আপ টু ডেটৰ যেটো খাজনা হেতু লাগিব হেতু আপুনি হলে আপুনি এটো এপ্লাই কৰিব পাৰে so এইটো গল তাৰ পিছত allotment certificate to periodic patta allotment এইটো আবণ্টিত মাটিৰ পাট্টাকৰণ so here the service guidelines also the allotment certificate to be converted to the periodic patta after verifying the present to the allot for the stipulated period that আপনার documents required হবো allotment certificate এটা লাগিব আৰু updated land revenue receipt এটা লাগিব আৰু legal fair documents if not original allotted যদি original নাথাকে legal hair documents এটা লাগিব so এই তিনটা documents হলে আপোনাৰ allotment certificate to periodic patta ওলাব পাৰে so এইটো গল তাৰ পিছত conversion from the annual patta and periodic patta ইয়াতে আপোনাৰ চাব পাৰে এক্সপেনিয়া যেটো মাত্ৰাৰ মেধি পাট্টাকৰণ হয় এটো কোৱা হয় conversion is the process through the which status of any land is settled for 1 year annual patta is changed to longer tender once annual patta land is converted to PP periodic patta land the land owner shall have permanent heritable and transferable right of use and occupancy his land no user কিছু নালাগে বুলি কৈছে so ইয়াতে documents required হ'ব আপোনাৰ যদি একচুয়ালি মাত্ৰাৰ পাট্টাকৰণ কৰিব বিচাৰে ইয়াতে documents required হ'ব up to date landৰ যেটো revenue যেটো ৰিসিপ্ট কাৰ্ড না হেতু লাগিব up to date on date so এটো গল আৰু আছে striking out of name from patta ইয়াতে পৰা ৰাজা নদীৰ ৰাজহুৱা নথিৰ পৰা দখল ইয়াতে আপুনি চাব পাৰে সাৰ্ভিস গাইডলাইন আছে the names of person no longer in possession can be removed from RRR under rule 116 ALRR 186 after hearing in case documents record হ'ব জমানবন্দী record হ'ব ইয়াৰ কাৰণে জাস্ট জমানবন্দী হলে আপুনি ইয়াতে এপ্লাই কৰিব পাৰে সো ইয়াৰ পিছত আপোনালোকে মোবাইল নাম্বাৰ আপডেশন ইয়াৰ পিছত হ'ব আপোনাৰ মোবাইল নাম্বাৰ আপডেশন সো মোবাইল নাম্বাৰ আপডেশনত যদি ক্লিক কৰো মই ইয়াতে চাব পাৰে documents required documents service guidelines the mobile number of the pattadar can be updated under the services documents required লাগিব id proof লাগিব আপোনাৰ আৰু আছে passport নহলে driving license নহলে pan card নহলে engineering job card so documents required এইকেটা documents লাগিব পাৰে so optional থাকিব এইবিলাক গোটেইকেটা নালাগে optional থাকিব so আপনি যদি মোবাইল নাম্বার আপডেশন কারেকশন কৰিব বিচাৰে নাম কারেকশন এৰা কারেকশন কৰিব বিচাৰে এইকেটা লাগিব ইয়াতে এপ্লাই কৰিলে এপ্লাই হৈ যাব
সো হৈ গ'ল 9টা সার্ভিস হৈ গ'ল ইয়াতে লিগেসি ডাটা আপডেশন লিগেসি ডাটা যদি আপুনি আপডেট কৰিব বিচাৰে যদি আপনার ভূমি নথিৰ সংশোধনী যদি কৰিব বিচাৰে ইয়াতে কৰিব পাৰে যেনে নেম কাৰেকশ্যন এৰিয়া কাৰেকশ্যন নেম কাৰেকশ্যনত কি আছে সার্ভিস গাইডলাইন্স অফ এনি এৰি evaluation in the name of Patadar area land of updation of the remarks of the Zamanmundi to the man under the legacy data updation services. The documents required দরকার হবো আপনার আইডি প্রুফ পাসওয়ার্ড ড্রাইভিং লাইসেন্স পান কার্ড মেঙ্গা এগুলা কার্ড লাগিব আৰু গোটেইকেইটা নালাগে যিকোনো এটা দুটা লাগিব পাৰে কি কি লাগিব মই পিছত কৈ আছো এপ্লাই কৰি দেখাই দিম আপোনালোকক এৰিয়া কাৰেকশ্যনত আছে এৰিয়া কাৰেকশ্যনত legacy data updation area correction of service guidelines of any certification in the name of Patadar area land of updation of the remarks of the government to the matter under legacy data updation service. The documents record hobo apnar government copy eta lagibo aru up to date khazna lagibo matir khazna eta receive lagibo. So ei eta asile service. So service to buji pale ki documents lagibo hetu moi koi dilu list ki service ase hetu moi koi dilu আপনি কেনেকে ৰেজিষ্ট্ৰেচন কৰিব লাগে হেতু মই অলৰেডি আপোনালোকৰ আগত ডিসকাস কৰিলো ইয়াতে সাপোজ এটো আপনি যদি এপ্লাই কৰিব বিচাৰে ইয়াতে এপ্লাই নাও ক্লিক কৰিলে আপোনাৰ মোবাইল নাম্বাৰটো এন্টাৰ কৰিব লাগিব মোবাইল নাম্বাৰটো এন্টাৰ কৰিলে আপোনাৰ মোবাইলত ওটিপি যাব ওটিপিটো মাৰি কিনে তাৰ পিছত আপোনাৰ যেটো পেজ হয় এপ্লাইৰ যেটো পেজ হয় এটো পেজটো খোল হৈ যাব মই অলৰেডি ৰেজিষ্ট্ৰেচন কৰিছো মোৰ নাম্বাৰ দিকিনে মোবাইল নাম্বাৰ দিকিনে এই কাৰণে এনেকৈ ডাইৰেক্টলি আহি গৈছে সো ইয়াতে মিউটেশন বাই ৰাইট ইনহেৰিটেন্স ইয়াতে আপোনাৰ ইয়াৰ পৰা আপুনি এপ্লাই কৰিব পাৰিব সো আপোনাৰ কিবা যদি ডাউট থাকে কন্টাক্ট আস ইয়াতে কন্টাক্ট আস যাইকিনে কন্টাক্ট নম্বৰ হ'ব ইয়াতে যাইকিনে আপুনি ইনফৰমেশনটো ল'ব পাৰে ইয়াতে ল্যান্ড ডিটেইলছটো আপুনি কৈ দিলো মই আগতে এপ্লিকেশন ডিটেইলছ আৰু ডকুমেন্টছ তাৰপিছত ৰিভিউ এণ্ড সাবমিট এই চাৰিটা ষ্টেপটো পাৰ হ'ব লাগিব ইয়াৰ চাৰিটা ষ্টেপটো পাৰ হৈ গ'লে আপোনাৰ ডিস্ট্ৰিক্টটো দিব তাৰপিছত চয়েস সাৰ্কুলাৰ সেইটো মাৰিব লাগিব স্লো দেখাই আছে কাৰণ বহুতে এপ্লাই কৰি আছে চাগে তাৰপিছত ৰুৰেল আৰবানত অটোমেটিকলি হৈ যাব তাৰপিছত ভিলেজটো যদি আপুনি হি কৰে সিলেক্ট কৰে এনেকা হৈ যাব ভিলেজটো সিলেক্ট কৰাৰ পিছত আপোনালোকৰ যেটো ডাগ নাম্বাৰটো মাৰি কিনে কিমান বিঘা হেৰি আছে ধৰ পাই যাব ইয়াত আপোনাৰ ডাগ নাম্বাৰটো সিম্পলি টাইপ কৰি দি কিনে নেক্সটত ক্লিক কৰি দিব নেক্সটত ক্লিক কৰি দি এপ্লিকেশন ডিটেইলছটো ফিল আপ কৰিব লাগিব তাৰ পিছত নেক্সট ডকুমেন্টছ আপলোড কৰিব লাগিব তাৰ পিছত সাবমিট ফাইনেল সাবমিশন হৈ যাব তাৰ পিছত আপোনালোকে এটা এপ্লিকেশন আইডি পাব এপ্লিকেশন আইডি দি কি কৰিব হোম পেজত যাব এপ্লিকেশন আইডি পোৱাৰ পিছত সাবমিট হোৱাৰ পিছত এটো প্ৰিন্ট আউট কৰি লৈ ল'ব নহলে সেভ কৰি ৰাখি দিব হোম পেজত যাই কিনে এপ্লিকেশন আইডি যেটো পাব হেতু আপুনি কি কৰিব মই কৈ আছো সো হোম পেজত গৈ আছে পেজটো স্লো মাৰি আছে কাৰণ বহুতে এপ্লাই কৰি আছে জাস্ট খুলিছে সেই কাৰণে ইয়াতে স্লো দেখা আছে খুলি গ'ল ইয়াৰ পিছত আপোনালোকে important links or right side of the happening important links my application check application status আৰু log grievance check grievance এটা আপোনাৰ dashboard আছে জনমন্দিও আছে ইয়াতে আপোনাৰ directly check application status of click কৰাৰ পিছত আপোনালোকে entire application ইয়াতে মাৰি কিনে submit ক্লিক কৰি দিলে আপোনাৰ যদি application কিমান দূৰ পাইছে কি হৈ আছে accept হৈছে নে নাই সব আহি যাব সো এনেকৈ কৰিব নেক্সট মই আপোনাৰ গৈ যাই আছো Homepageত যাই কিনে মই এটো হোমপেজ সো নেক্সট মই আপোনালোকক দেখাই দিম কেনেকৈ কি কৰিব লাগে কেনেকৈ আপোনাৰ অনলাইন আবেদন কৰিব লাগে এটা এটা কৰি মই দেখাই দিম নাইনটা সাৰ্ভিস আছে নটা সাৰ্ভিসৰ ভিতৰত এটা এটা সাৰ্ভিস মই এপ্লাই কৰি কিনে দেখাই দিম mutation by right inheritance আছে mutation after death registration আছে partition for undisputed case আছে এটা যিমান সার্ভিস আছে এটা এটাকে সার্ভিস মই নেক্সট এপ্লাই কৰি দেখুৱাই দিম কাৰণ ইয়াতে এপ্লাই কৰিলে ভিডিওটো অলৰেডি লং হৈ গৈছে বহুত দীঘল হৈ গৈছে আৰু হেৰি হ'লে দীঘল হৈ যাব সো নেক্সট মই mutation by right inheritance আৰু এপ্লাই কেনেকৈ কৰিব লাগে মই ডিটেইলছ
আপোনালোকক অন দ্য স্পটত এপ্লাই কৰি দেখুৱাই দিম আৰু আপোনালোকে কাম কৰিব মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব পাৰে। চ' আজিৰ ভিডিঅ'টো ইমান আছিলে।